অমিত শ্বাহ ডাঙৰীয়া 14 তাৰিখে তেখেতে যোৰহাটত আহি নিশা উপস্থিত হ'ব আৰু দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিশা জিৰণি ল'ব। ৰাতিপুৱা 11 বজাত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব আৰু আপোনালোকে জানি ভাল পাব যে নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদৰ সমকক্ষ এটা সুন্দৰ ভৱন এটা অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। তেখেতে সেই ভৱনটো উদ্বোধন কৰিব কৰি তেওঁ পুনৰ যোৰহাটলৈ গুচি যাব আৰু যোৰহাটৰ পৰা তেওঁ পোনে পোনে মিজোৰাম যাব। মিজোৰামৰ ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ যে অসম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো আইজলত শিফ্ট হ'ব। ডেট ইজ এ ভেৰি হিষ্টৰিক মোমেণ্ট। তাৰ পৰা তেখেত পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব 15 তাৰিখে ৰাতি আৰু আমাৰ কইনাধৰাত নিশা কটাব। এদিন দেৰগাঁৱত কটাব, এদিন কইনাধৰাত কটাব। 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব আৰু দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰিব। যোগদান কৰি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব আৰু ৰেডিসন ব্লু হোটেলত নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনখনৰ উদ্দেশ্য হ'ল যে উত্তৰ পূৰ্বত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ এই বিষয়টোত কোন ৰাজ্য কিমান আগবাঢ়িছে তাৰ ওপৰত প্ৰত্যেকখন ষ্টেটে একোটা প্ৰেজেণ্টেশ্যন দিব আৰু 16 তাৰিখে নিশাই তেখেত নতুন দিল্লীলৈ উভতি যাব। Union Home Minister Shri Amit Shah ji is coming to Assam on 14th night. 15 morning he will inaugurate new buildings of Lasit Borphukan Police Academy. Thereafter he will fly to Aizawl and after attending programs at Aizawl he will again come back to Guwahati and will stay overnight in Guwahati itself. On 16 morning, he will address the annual conference of All Bodo Students Union, who has signed peace accord with Government of India and Government of Assam in 2020. After that, he will come back to Guwahati again. Afternoon, he is going to have a meeting with the Chief Minister of Northeastern states, primarily to review the progress of implementation of Bharatiya Nyay Samhita. After that review meeting, 16th evening, he will go back to New Delhi.